পেঙেৰীৰ ব্ৰহ্মাজানৰ মানৱ মৰাণ নামৰ এজন যুৱকে নিজৰ উপাসনাস্থলীত ৰাখিছে ভগৱানৰ ফটোৰ লগতে কেইজনমান জনপ্ৰিয় নেতাৰ ফটো। উপাসনাস্থলীত ফটো আছে ভগৱান শিৱ, ভগৱান বিশ্বকৰ্মা, নিজ মাতৃ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পীযুষ হাজৰিকা, হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু সাংবাদিক নিতুমণি শইকীয়াৰ। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া পেঙেৰী ব্ৰহ্মাজনৰ এজন উদীয়মান যুৱক মানৱ মৰাণ। সকলো মানুহৰ ঘৰতে থাকে ঈশ্বৰক আৰাধনা কৰিবলৈ উপাসনাস্থলী। নিজ উপাসনা বা প্ৰাৰ্থনা কৰাৰ স্থানত থাকে ভগৱানৰ প্ৰতিচ্ছবি অথবা প্ৰতিমূৰ্তি। কিন্তু উদীয়মান যুৱক মানৱ মৰাণৰ উপাসনাস্থলীত আছে ভগৱানৰ প্ৰতিচ্ছবিৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও প্ৰভাৱশালী ব্যক্তিৰ প্ৰতিচ্ছবি। য'ত স্থান লাভ কৰিছে নিজ মাতৃ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পীযুষ হাজৰিকা, হাৰ্টথ্ৰব জুবিন গাৰ্গ, সাংবাদিক নিতুমণি শইকীয়াই। ভগৱানৰ লগতে ৰাজ্যৰ প্ৰভাৱশালী ব্যক্তিক প্ৰতিদিনাই পুৱা ধূপ চাকি জ্বলাই আৰাধনা কৰিবলৈ কিমান ভাল পালে ফটো ৰাখিব পাৰি সেয়া সহজেই অনুমেয় হৈছে। উদীয়মান যুৱক মানৱ মৰাণে জানিব দিয়া মতে এইসকল ৰাজ্যৰ প্ৰভাৱশালী ব্যক্তিয়ে প্ৰতিদিনাই ৰাজ্যৰ ভালৰ বাবে অহৰহ কাম কৰি আহিছে। এইসকল ব্যক্তিয়ে যাতে ৰাজ্যৰ উন্নয়নৰ বাবে প্ৰতিদিনাই সুস্থ হৈ কাম কৰিব পাৰে তাৰ বাবে পূজা অৰ্চনা কৰে বুলি জানিব দিছে তেওঁ। বিগত 10টা বছৰেই মানৱ মৰাণে ভগৱানৰ লগতে এইসকল ৰাজ্যৰ প্ৰভাৱশালী ব্যক্তিক পূজা অৰ্চনা কৰি আহিছে বুলি তেওঁ জানিব দিছে। মানৱ মৰাণ, মই পেঙেৰী ব্ৰহ্মাজানত থাকোঁ। মই যেনেকৈ এইটো ভগৱানৰ ওচৰত পূজা কৰোঁ তেনেকেই আমাৰ এইটো CM ছাৰ আছে আৰু পীযুষ হাজৰিকা ছাৰ আছে আৰু সৰ্বানন্দ সোণোৱাল ছাৰ আছে। সাংবাদিক আমাৰ নিতুমণি শইকীয়া ছাৰ আছে আৰু মোৰ স্মৃতি হিচাপত মোৰ মাৰো আছে ফটোটো। যেনেকৈ ৰাতিপুৱা গধূলি তেনে কৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সিহঁতি ভালকৈ যায়, সিহঁতি ভালেই থাকে। সেইটোৱে আৰু মোকতো একো নালাগে। মই আজি 10 বছৰমান হৈ গ'ল তেনেকৈ কৰি আহি আছোঁ। পূজা কৰা হয় কাৰ মানে এইটো সৰ্বানন্দ সোণোৱাল ছাৰ আছে, CM ছাৰ আছে আৰু পীযুষ হাজৰিকা ছাৰ আছে। আমাৰ এইটো জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ আছে আৰু ভগৱান আছে এইটো আমাৰ শিৱ আৰু বিশ্বকৰ্মা ফটোখন আছে। তেনেকৈ পূজা কৰি আহি আছোঁ, তেনেকৈ কৰি আছোঁ। 10 বছৰ হৈ গ'ল। ব্যুৰো ৰিপৰ্ট B+NE।